हेलो बंधु बान्धवीসকল মোৰ চেনেলৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক বহুত স্বাগতম। আজি এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাম অৰুণোদয় 3.0 ৰ কাৰণে যিসকলে আবেদন কৰিব বিচাৰিছে সেইসকলৰ ইনকাম সাৰ্টিফিকেটৰ প্ৰয়োজন। গতিকে আপোনালোকে কেনেকৈ ইনকাম সাৰ্টিফিকেটটো অনলাইন এপ্লাই কৰিব মই ভিডিঅ'টোত প্ৰথমৰ পৰা শেষলৈ দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। অকল অৰুণোদয় 3.0 ৰ কাৰণে নহয়, চৰকাৰী আৰু বহুতো সুবিধা পাবৰ কাৰণে ইনকাম সাৰ্টিফিকেটৰ প্ৰয়োজন হয়। গতিকে আপোনালোকে ইনকাম সাৰ্টিফিকেটটো কেনেকৈ অনলাইন আবেদন কৰে মই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব ধৈৰ্য সহকাৰে। আৰু যদি ভিডিঅ'টো আমাৰ ইউটিউবত চাই থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব। তেনেহ'লে আগন্তুক দিনত মই এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে পোনপ্ৰথমে চাব পাৰিব। এতিয়া আপোনালোকে মোবাইল বা কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব। ব্ৰাউজাৰটো খোলাৰ পিছত আপোনালোকে সাৰ্চ বাৰত সাৰ্চ কৰিব সেৱা সেতু বুলি। সেৱা সেতু বুলি আপোনালোকে এইটোত সাৰ্চ কৰি দিব। এইটো সাৰ্চ কৰাৰ লগে লগে সেৱা সেতুৰ যিটো অফিচিয়েল ৱেবছাইট আছে, প্ৰথম যিটো ৱেবছাইট আছে এইটোত আপোনালোকে ক্লিক কৰি ল'ব। এইটো সেৱা সেতু আপোনালোকে এইটোত ক্লিক কৰি ল'ব। এইটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাব। ইয়াত আপোনালোকে অকণমান স্ক্ৰল কৰিব। স্ক্ৰল কৰি আহি ইয়াত তলত দেখা পাব আপোনালোকে লগইন অৰ ক্ৰিয়েট ইয়ৰ একাউণ্ট। ইয়াত আপোনালোকে সেৱা সেতুৰ কাৰণে একাউণ্টটো বনাব পাৰিব আৰু ইয়াত আপোনালোকে লগইনো হ'ব পাৰিব। ইয়াত আপোনালোকে এইটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাব। ইয়াত আপোনালোকে চিটিজেন, PFC আৰু CSC। ইয়াত আপোনালোকে যদি চিটিজেন হিচাপত এপ্লাই কৰিব আবেদন কৰিব বিচাৰে তেনেহ'লে চিটিজেনটো চিলেক্ট কৰিব। অন্যথাই আপোনালোকে PFC বা CSC এইটো আপোনালোকে ক্লিক কৰি ল'ব। মই CSCৰ জৰিয়তে এইটো লগইন কৰিম, গতিকে মই CSCটো ইয়াত অপশ্যন চিলেক্ট কৰি লৈছোঁ। ইয়াত মই মোৰ CSC আইডিটো মই বহাই ল'ম। ইয়াৰ পিছত সাইন ইন অপশ্যনত ক্লিক কৰি দিব। সাইন ইন অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাব। ইয়াত আপোনালোকে CSCটো লগইন হৈ গ'ল। ইয়াত আপোনালোকে ডেছবৰ্ড দেখা পাব। ডেছবৰ্ডৰ ওচৰত ইয়াত আপোনালোকে 3 লাইন দেখা পাব। এইটো 3 লাইনত ক্লিক কৰি ল'ব। 3 লাইনত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে কেইবাটাও অপশ্যন দেখা পাব। ইয়াত ছাৰ্ভিচ, পেণ্ডিং এপ্লিকেশ্যন, ডেলিভাৰ্ড এপ্লিকেশ্যন। ইয়াত আপোনালোকে ছাৰ্ভিচত ক্লিক কৰি ল'ব। ছাৰ্ভিচত ক্লিক কৰাৰ লগে লগে আপোনালোকে সোঁ ছাইডত দেখা পাব চাৰ্চ। আপোনালোকে চাৰ্চত ক্লিক কৰি আপোনালোকে ইয়াত টাইপ কৰিব ইনকাম সাৰ্টিফিকেট। ইনকাম সাৰ্টিফিকেটটো চাৰ্চ কৰাৰ লগে লগে ইয়াত আপোনালোকে দেখা পাব এপ্লিকেশ্যন ফৰ ইনকাম সাৰ্টিফিকেট। ইয়াত আপোনালোকে এপ্লাই অপশ্যনটো টিক কৰি ল'ব। এইটো টিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাব। ইয়াত আপোনালোকৰ এইটো লাগিব, ভোটাৰ কাৰ্ড লাগিব, পেন কাৰ্ড লাগিব আৰু আপোনালোকৰ গাঁওবুঢ়াৰ এখন চাৰ্টিফিকেট লাগিব। এইখিনি ডকুমেণ্ট হ'লেহে আপোনালোকে ইনকাম সাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিব পাৰিব। প্ৰথমে আপোনালোকে এইখিনি ডকুমেণ্ট হাতত লৈ আপোনালোকে এইটো ইনকাম সাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিবলৈ যাব। ইয়াৰ পিছত আপোনালোকে এপ্লাই বটনটোত ক্লিক কৰি দিব। এপ্লাই বটনত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখা পাব। ইয়াত আপোনালোকে ইনকাম সাৰ্টিফিকেটৰ কাৰণে কি আপোনালোকৰ এইটো এপ্লিকেশ্যন আছে এইটো ফিল কৰি দিব লাগিব। ইয়াত প্ৰথমত দেখা পাব আপোনালোকৰ এপ্লিকেণ্ট ডিটেইল, আবেদনকাৰীৰ তথ্য। ইয়াত আপোনালোকৰ এপ্লিকেণ্টৰ নামটো দিব লাগিব। যাৰ কাৰণে আপোনালোকে এপ্লাই কৰি আছে তাৰ নামটো ইয়াত বহাই ল'ব। ইয়াৰ পিছত আপোনালোকৰ ছাইডত দেখা পাব এপ্লিকেণ্টছ জেণ্ডাৰ। ইয়াত আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। মেল হ'লে মেল দিব, ফিমেল হ'লে ফিমেল দিব। ইয়াৰ পিছত আপোনালোকে তলত দেখা পাব ফাদাৰ্ছ নেম। আপোনালোকে এপ্লিকেণ্টৰ ফাদাৰ্ছ নেমটো দিব। ইয়াৰ পিছত আপোনালোকে সোঁ ছাইডত দেখা পাব আপোনালোকৰ মোবাইল নাম্বাৰটো আপোনালোকে দিব লাগিব।
ইয়াৰ পিছত আপোনালোকে দেখা পাব ইমেইলটো দিলেও হ'ব নিদিলেও হ'ব পান কাৰ্ডৰ নাম্বাৰটো ইয়াত দিব ইয়াৰ পিছত আপোনালোকে ৰিলেশ্যনশ্বিপ এইটো আবেদনকাৰীৰ লগত কি সম্পৰ্ক আছে এইটো আপোনালোকে ইয়াত শুদ্ধকৈ বহাই ল'ব ইয়াৰ পিছত আপোনালোকে দেখা পাব ৰিলেটিভছ নেম ইয়াত আপোনালোকে আপোনালোকৰ মিষ্টাৰ MRS শ্ৰী যাৰ যেটো আছে এইটো আপোনালোকে ইয়াতে বহাই ল'ব এইটো বহোৱাৰ পিছত আপোনালোকে ইয়াত তলত দেখা পাব সোৰ্স অফ ইনকাম আপোনালোকৰ কি উৎসৰ জৰিয়তে ইনকাম কৰে ইয়াত আপোনালোকে এইটো বহুত কেইবাটাও অপচন দেখা পাব ইয়াত কাল্টিভেশ্যন আছে লেবাৰ আছে বিজনেছ আছে সাৰ্ভিস আছে যাৰ যেটো আছে আপোনালোকে এইটো সিলেক্ট কৰিব ইয়াৰ পিছত অকুপেশন আপোনালোকৰ জীৱিকা যাৰ যেটো আছিল এইটো ইয়াত আপোনালোকে বহাই ল'ব ইয়াৰ পিছত আপোনালোকে দিব টোটাল এনুৱেল ইনকাম মুঠ বাৰ্ষিক উপাৰ্জন কিমান আপোনালোকে ইয়াত 2 লাখ পৰ্যন্ত আপোনালোকে দিব পাৰে ইয়াৰ পিছত আপোনালোকে দেখা পাব পাৰ্মানেন্ট এড্ৰেছ আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছটো দিব ইয়াৰ পিছত আপোনালোকৰ ইয়াত দিব এড্ৰেছ লাইন 2 ইয়াৰ পিছত আপোনালোকে তলত দেখা পাব ষ্টেট আপোনালোকৰ আমাৰ ষ্টেট ৰাজ্যটো ইয়াত আসাম আছে ইয়াৰ পিছত আপোনালোকে ফো সাইডত দেখা পাব সিলেক্ট ডিস্ট্ৰিক্ট যাৰ যেটো ডিস্ট্ৰিক্ট আছে ইয়াত আপোনালোকে শুদ্ধকৈ ডিস্ট্ৰিক্টটো বিচাৰি ইয়াত বহাই দিব ইয়াৰ পিছত আপোনালোকৰ সাব ডিভিজন আপোনালোকৰ মহকুমা যাৰ যেটো মহকুমা আছে এইটো আপোনালোকে ইয়াত বহাই দিব ইয়াৰ পিছত সাৰ্কল অফিস যাৰ যেটো সাৰ্কল অফিস আছে আপোনালোকে এইটো ইয়াত শুদ্ধকৈ বহাই ল'ব ইয়াৰ পিছত আছে আপোনালোকৰ মৌজা যাৰ যেটো আছে এইটো আপোনালোকে বহাই ল'ব ইয়াৰ পিছত ভিলেজ টাউন চহৰ আপোনালোকে যত বাস কৰে এইটো আপোনালোকে ইয়াত শুদ্ধকৈ চাই আপোনালোকে বহাই ল'ব ইয়াৰ পিছত আপোনালোকে তলত আহি দেখা পাব আপোনালোকৰ পুলিশ ষ্টেচন থানা আপোনালোকে ইয়াত আপোনালোকে যাৰ যেটো থানা আছে এইটো আপোনালোকে বহাই ল'ব ইয়াৰ পিছত আপোনালোকৰ পোষ্ট অফিস যাৰ যেটো পোষ্ট অফিস আছে ইয়াত আপোনালোকে পোষ্ট অফিসৰ নামটো ইয়াত বহাই দিব ইয়াৰ পিছত তলত আহি আপোনালোকে দেখা পাব পিন কোড আপোনালোকৰ যাৰ যেটো পিন কোড আছে ইয়াত আপোনালোকে শুদ্ধকৈ বহাই দিব এইটো বহুৱাৰ পিছত আপোনালোকে ইয়াত তলত দেখা পাব ড্ৰাফট আছে সেভ এণ্ড নেক্সট আছে আৰু ৰিসেট আছে আপোনালোকে সম্পূৰ্ণ ইয়াত ডিটেইলছটো শুদ্ধকৈ দিয়াৰ পিছত আপোনালোকে এবাৰ চেক কৰিব পাৰিব চেক কৰি আপোনালোকে সেভ এণ্ড নেক্সট অপচনত আপোনালোকে ক্লিক কৰি দিব সেভ এণ্ড নেক্সট অপচনত আপোনালোকে ক্লিক কৰাৰ লগে লগে আৰ ইউ শিওৰ ডু ইউ ৱান্ট টু প্ৰসিড আপোনালোকে ইয়েস অপচনটোত ক্লিক কৰি ল'ব তাৰ পিছত আপোনালোকে সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকা এটা পেজলৈ লৈ আহিব ইয়াত আপোনালোকে দেখা পাব প্ৰথমত আপোনালোকৰ ডকুমেন্ট আপলোড কৰিব লাগিব ইয়াত প্ৰথম দিছে এড্ৰেছ প্ৰুফ আপোনালোকে ইয়াত এড্ৰেছ প্ৰুফটো সিলেক্ট কৰি ওচৰত আপোনালোকে এইটো আপোনালোকৰ এড্ৰেছ প্ৰুফটো ইয়াত আপলোড কৰিব লাগে গতিকে এইটো আপলোড কৰিবলৈ হলে আপোনালোকৰ PDF ফাইলটো বনাব লাগিব ইয়াৰ পিছত PDF ফাইলটো ইয়াত আপোনালোকে আপলোড কৰিব পাৰিব এড্ৰেছ প্ৰুফত আপোনালোকে আধাৰ কাৰ্ড দিব পাৰিব আইডেন্টিটি প্ৰুফত আপোনালোকে গাবুৰাৰ কাগজখন ইয়াত আপলোড কৰিব পাৰিব ইয়াৰ পিছত ল্যান্ড ৰেভিনিউ ৰিসিভ আপোনালোকে মাটিৰ খাজনা ৰচিদখন ইয়াত আপলোড কৰিব লাগিব ইয়াৰ পিছত সেলাৰি স্লিপ যিসকলৰ সেলাৰি ৰিসিভ আছে ইয়াত আপোনালোকে PDF ফাইল বনাই ইয়াত আপলোড কৰিব ইয়াৰ পিছত এনি আদাৰ ডকুমেন্ট আপোনালোকে আপোনালোকৰ ৰেশন কাৰ্ডটো ইয়াত আপলোড কৰিব গতিকে আপোনালোকে এই গুটেইখিনি ডকুমেন্ট হাতত লৈ আপোনালোকে যিকোনো এটা CSC চেণ্টাৰত গৈ আপোনালোকে ক'ব ইনকাম সাৰ্টিফিকেটৰ কাৰণে আপোনালোকৰ এপ্লাই কৰিব লাগে হি আপোনালোকৰ এপ্লাই কৰি দিব ইনকাম সাৰ্টিফিকেটৰ কাৰণে কাৰণ এইটো মোবাইলত নহয় মোবাইলত এইটো PDF ফাইল বনাব লাগে আপলোড কৰিব লাগে আৰু এইটো যদি মোবাইলত কিবা ভুল হৈ যায় তেনেহলে আপোনালোকৰ ইনকাম সাৰ্টিফিকেটটো ভুল হৈ আহিব গতিকে কাৰণ এই ইনকাম সাৰ্টিফিকেট আপোনালোকে গভৰ্ণমেণ্টৰ যিকোনো স্কিম পাবলৈ হলে আপোনালোকে ইনকাম সাৰ্টিফিকেটটো ব্যৱহাৰ কৰিব গতিকে এইটো আপোনালোকে শুদ্ধকৈ চাই চিতি আপোনালোকে হে ইনকাম সাৰ্টিফিকেটটো বনাব গতিকে মই ভাবো আপোনালোকে এটা CSC চেণ্টাৰত গৈ এইটো এপ্লাই কৰি ল'ব তেতিয়া হলে আপোনালোকৰ শুদ্ধকৈ ইনকাম সাৰ্টিফিকেটটো আহিব